মহাৰাণী, তোৰ এইখিনি মুচোতে ইমান সময় লাগে নেকি? এইখিনি মুচোতে ইমান দেৰি কৰিলে বাকী কাম কেতিয়া কৰিবি তই? যা জল্দি এইখিনি মুচি পাকঘৰ বাচনখিনি ধুগৈ। মা মোৰ বহুত ভোক লাগিছে মা, মোক আগতে কিবা এটা খাবলৈ দিয়া। তই মোক মা বুলি কিয় মাতিছ? নিজৰ মাৰেতো মোৰতো খালিয়ে। সাৱধান কৰি দিছোঁ তোক, তই আৰু দ্বিতীয়বাৰ মোক মা বুলি নামাতিবি। নিজৰ মাকক জন্ম হৈ মোৰতো খালেতো, এতিয়া মোকো খাব ধৰিছে। ঘৰৰ সকলো কাম তই কৰিব লাগিব, সেইটো কাৰণে জল্দি জল্দি হাত চলা। মা মই দেখোন ঘৰৰ সকলো কাম কৰোঁ, আজি আপুনি মোক অলপ খাবলৈ দিবনে মা? তইতো একো কামেই হোৱাব পৰা নাই, খোৱাটোত কিন্তু একেবাৰে ক'বই নালাগে। মা মই দেখোন 3 দিন ধৰি একোৱেই খোৱা নাই। তই মোৰ মুখত কথা ক'ব ক'ত সাহস পালি হা? মোক এৰি দিয়া মা, মই বহুত কষ্ট পাইছোঁ মা, এৰি দিয়া। আজিৰ পৰা মোৰ মুখে মুখে কথা কবিনে? কবি। মা তুমি বাক কিয় মাৰিছা? মাজনী তুমি উঠিলা, যোৱা মুখখন ধুই কিবা এটা খাই লোৱা। মহাৰাণী কান্দি থাকিব নালাগে, যা পুতুককৈ কামখিনি শেষ কৰোঁ। ইমান ভোক লাগিছে, মোক একো এটা খাব দিয়া নাই। এইটো পিজ্জা আকৌ কোনে নাখালে? ভণ্টিয়ে নাখালে নেকি? তাৰ পৰাই মই অলপ খাওঁ। তই সেইটো কিয় খাইছ? নাই মা মই খোৱা নাই, মই চাইছোঁহে। তই চাইছহে, মই দেখিলোঁ বুলিহে। নাই মা মোৰ বহুত ভোক লাগিছে, মোক কিবা এটা খাবলৈ দিয়া। ঠিক আছে খাবি যা, আগতে কামখিনি কৰি ল। চোফাখন জল্দি জল্দি চাফা কৰ, আলহী আহিবই এতিয়া। আলহী আগত আকৌ তই নোলাবিধে, মোৰ এজনী ছোৱালী বুলিয়ে জানে। মা তুমি মোক সেইটো কিয় গুচি গ'লাগৈ? তুমি জানানে মই কিমান কষ্টত আছোঁ? মোক মায়ে একো খাব নিদিয়ে, শুনাপত কাম কৰি থাকিব দিয়ে। তুমি মোক লগতে লৈ নগ'লা কিয় মা? ৰোহিক মায়ে বহুত মৰম কৰে, তাই নিজৰ ছোৱালী যে, মই যে তোমাৰ ছোৱালী, মোক সকলো মৰম নকৰে। মা তুমি কিয় কান্দি আছা? নাকান্দিবাচোন। আমাৰ মাজনী বহুত বেয়া হয়, তোমাক ইমান গালি দি থাকে। নাপায় ৰোহি, মাৰ কথা তেনেকৈ ক'ব নাপায় নহয়। হ'ব আৰু নাকান্দিবা, থোৱা মই তোমালৈ কিবা অলপ আনিছোঁ, খাই লোৱা। ৰোহি তুমি মোলৈ যে আনিছা, মায়ে গম পালে তোমাক গালি দিব, যোৱা থৈ আহা। নাকান্দিবাচোন, তুমি আৰু পুতুককৈ অলপ খাই লোৱা, মই মনে মনে আনিছোঁ। মই নাখাওঁ ৰোহি, মোৰ মন নাই। তুমি যদি এইখিনি নোখোৱা নহয়, ময়ো একো নাখাম, কিন্তু ময়ো শুই থাকিমগৈ। ঠিক আছে দিয়া, মই অলপ খাওঁ, তাৰপিছত তুমি খাই শুই থাকিবা দেই। সেয়া এইজনীহে মোৰ ভাল বা, উঠা পুতুককৈ খোৱা অলপ। হাই চব শেষ হৈ গ'ল, এই চোৰনীজনীয়ে মোৰ গোটেই টকাখিনি লৈ গ'ল। ঐ মহাৰাণী তই লগতে এইফালে, ক'ত মৰিলিগৈ? মই ইয়াতে থোৱা টকাখিনি কোনে নিলে? তই নিলি ন? কি মই টকা নিলোঁ? মই একো টকাই দেখা নাই মা। এতিয়া নজনা দেখাইছ, তই এইটো ৰুম চাফা কৰা নাছিলি ৰাতিপুৱা? ৰুম চাফা কৰিবলৈ আহি ক'ত কি থওঁ তাকেহে চাই পোৱা। তুমি মোক বিশ্বাস কৰা মা, মই একো টকাই লোৱা নাই। চোৰ ওলাইছ, ঘৰতে থাকোঁ ঘৰতে চোৰ কৰ, আজি তোক 2 চাটমান নিদিলে নহ'ব ৰ। মোক নামাৰিবা মা, এৰি দিয়া, মই বহুত কষ্ট পাইছোঁ, মই একো পইচা লোৱা নাই। লোৱা নাই, গোটেইখিনি টকা লৈ পেলাই ক'ত থলি ক, এতিয়াই ক। মা তুমি কি কৰিছা? বাক কিয় মাৰিছা? এৰি দিয়া। এই মোৰ গাৰ তলৰ পৰা গোটেই টকাখিনি লৈ গ'ল, এইক মাৰিব নালাগে। চাওঁ গুচা, এৰি দিয়া, আগতে মই কথাটো শুনি লোৱা। তোৰ আকৌ কি ক'ব লগা থাকিল? মা মই তোমাক ক'বলৈ পাহৰিছিলোঁ, তোমাৰ পইচাখিনি মই লৈ গৈছিলোঁ। কি তুমি লৈ গৈছিলা? তুমিতো মোক ক'ব পাৰা। মই তোমাক ক'ব বিচাৰিছিলোঁ, কিন্তু তোমাক মই নাপালোঁ কাৰণে নক'লোঁ। মা তুমি বাক এনেই মাৰিলা, কিয়নো তাইক ইমান বেয়া পোৱা? যেনেদৰে মই তোমাৰ ছোৱালী, বাওতো তোমাৰ ছোৱালী। তাই মোৰ ছোৱালী নহয়, তাই তোৰ দেউতাৰে ছোৱালী। আৰু হ'ব এতিয়া দুইজনী যোৱা নিজৰ কাম কৰাগৈ। আৰু মহাৰাণী তই শুন, এয়া তোক মাৰাৰ কথা যদি দেউতাই গম পায়, তোৰ কথা কিন্তু বেয়া হ'ব, চাই ল'বি। দেউতাৰ কাণত যাতে একো নপৰে। নকওঁ মা, তুমি মোক মাৰাৰ কথা, মই দেউতাক একো নকওঁ। হ'ব দিয়া বা ব'লা, আমি দুইজনী যাওঁ ব'লা। ইয়াত থাকিলে তোমাক আৰু কি কৰিব ঠিক নাই। এই মহাৰাণীজনীৰ কাৰণে মোক মোৰ ছোৱালীজনীও বেয়া পোৱা হৈ যাবচোন। নাই মই কিবা এটা বুদ্ধি কৰিব লাগিব, নহ'লে মোক মোৰ ছোৱালীজনীয়ে বেয়া পোৱা হৈ যাব। কি কৰোঁ, কিবা এটা প্ৰকাৰে ছোৱালীজনীক ঘৰৰ পৰা আঁতৰ কৰিব পৰা হয়। আজি আহক, এওঁৰ লগত মই আলোচনা কৰি ছোৱালীজনীক মই বাহিৰত পঢ়াব খেদাব লাগিব। এই ঘৰত থাকিলে বেয়া হৈ যাব এতিয়া।
এওঁ আহিছে হপায়, মই দৰ্জাখন খুলি দিওঁ। হেৰি আপুনি আহিলে, দুৱাৰখন মাৰি থৈ আহক। আহিলোঁ দিয়া। দিনটো ইমান কামৰ পৰা অহা দেউতালৈ চাহ চাহ কাপ আনাচোন যোৱা। দেউতা আহিলা, চাহ লোৱা। মাজনী যোৱা, তুমি পঢ়াগৈ যোৱা। ঠিক আছে দেউতা, তুমি চাহ খোৱা, মই পঢ়োগৈ। হেৰি শুনিছেনে, আমাৰ এইক বাহিৰত পঢ়াব লাগিছিল। কিয়? ইয়াতেতো ভাল। নহয়, আমাৰ ওচৰৰ চব ল'ৰা ছোৱালীকে বাহিৰত পঢ়াইছে, অকল আমিহে ইয়াত পঢ়াইছে। আমি তাইক বাহিৰত পঢ়াব লাগে। কিয়? ইয়াত পঢ়াত তাই কিবা অসুবিধা আছে নেকি? নহয়, একো অসুবিধা নাই। তথাপিও মই আমাৰ এইক ইয়াত পঢ়াই জীৱনটো ধ্বংস কৰিব নিবিচাৰোঁ, বাহিৰত পঢ়াব লাগে। তুমি সিহঁতৰ মাক, সিহঁতৰ বেয়া হোৱাটো তুমি কেতিয়াও নিবিচাৰা। তুমি যদি ভাবিছা বাহিৰত পঢ়ালে তাই ভাল হ'ব, তেতিয়াহ'লে পঢ়োৱা। এই মাহৰ ভিতৰতে তাইক বাহিৰত পঢ়াব লাগিব।